মহাকুম্ভত 6টাকৈ অমৃত স্নানৰ মাজত আজি এটা মহত্বপূৰ্ণ দিন। আজি বুধবাৰৰ দিনা আজি দেখা গৈছে যেন মৌনী অমাৱস্যা আৰু মৌনী অমাৱস্যাক কেন্দ্ৰ কৰি কিন্তু ভকত ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা আৰু এই মৌনী অমাৱস্যাৰ স্নানৰ বাবে কিন্তু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মহাকুম্ভ প্ৰয়াগৰাজত উপস্থিত হৈছে আৰু এই যে প্ৰয়াগৰাজত চাৰিওফালে ঘাটত স্নান চলি আছে আৰু যদি কোৱা যায় যেন মৌনী অমাৱস্যা আচলতে আৰম্ভ হৈছে কিন্তু যোৱাকালিৰ পৰাই অৰ্থাৎ মংগলবাৰৰ প্ৰায় সন্ধিয়া 7:30টাৰ সময়ত আৰম্ভ হৈছে মৌনী অমাৱস্যা আৰু ইয়াৰ পাছৰ পৰাই কিন্তু কালিৰ পৰাই কিন্তু ভকত ৰাইজ আহি গা ধুই আছে, অবিৰত চলি আছে। অহৰ্নিশে গোটেই ৰাতি কিন্তু স্নান চলি আছিলে আৰু এই মুহূৰ্তত যিটো দেখা গৈছে বুধবাৰৰ দিনা যি পুৱতি নিশা বা কাহিলী পোৱা কোৱা যায়, কাহিলী পোৱা তেনেদৰে যে পৰিৱেশ ইয়াতে আমি দেখিবলৈ পাইছো। সংগম এয়া আচলতে যেন সংগমৰ কেইবাটাও ঘাট আছে, এই ঘাটৰ মাজত আৰেল ঘাট এখন মুখ্য ঘাট, আৰেল ঘাটৰ পৰা ইয়াত এই দৃশ্য পৰিলক্ষিত হৈছে আৰু যেন ইয়াতে যে মূল সংগমস্থলী আমি দেখিবলৈ পাইছো অলপ দূৰত ইয়াতে আমি দেখিবলৈ পাইছো সংগমস্থলীৰ পাৰত ইয়াতে ভকত ৰাইজে গা ধুই আছে। তেওঁ আচলতে যি ৰাইজৰ ভিৰ, ব্যাপক মাত্ৰাত ভিৰ, কিছু অসুবিধা হৈছিলে অসমৰ পৰা বহু ৰাইজ আহিব বিচাৰিছিলে কিন্তু পাৰা নাই, কিন্তু তথাপি বহুত কষ্ট কৰি যিহেতু এটা 144 বছৰ পাছত মহাকুম্ভ হৈ আছে, এই যে এইখন 144 বছৰ পাছতে আহিব। জীৱিত কালত বৰ্তমান জীৱিত কালত কোনেও এই দৃশ্য কেতিয়াও পৰিলক্ষিত কৰিব নোৱাৰিব, যাৰ বাবে সকলোৱে এই ইতিহাসৰ সাক্ষী হ'ব বিচাৰে আৰু সকলোৱে কষ্ট কৰি বহুতে আহি আছে আৰু ইয়াৰ যেন আজিৰ পৰিৱেশ এয়া মই বৰ্তমানে যেন প্ৰয়াগৰাজৰ আৰেল ঘাটত আছো আৰু এই আৰেল ঘাটৰ দৃশ্য ইয়াক সকলো ফালে লোকাৰণ্য আমি অলপ ইফালে দেখুৱাবলৈ চেষ্টা কৰিম কিমান সংখ্যক লোক আছে। আচলতে সকলোৱে কিন্তু গা ধুবলৈ থিয় হৈ আছে, কিছু এটা পাৰ্টে সংখ্যাই তেওঁলোকে যেন গা ধুই আছে, কিন্তু লগতে বহু ৰাইজ অপেক্ষা কৰি আছে গা ধুবলৈ আৰু ইফালে অলপ যদি আমি দেখুৱাবলৈ চেষ্টা কৰিম ইফালে কিন্তু ৰাইজে গা ধুই আছে। ভকত ৰাইজে পুণ্য অৰ্জন কৰাৰ বাবে এয়া যেন ত্ৰিবেণী সংগমত গংগা স্নান কৰি আছে। এনেদৰে আচলতে গংগা স্নান কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ পৰা, সকলো অসমৰ পৰা, সকলো ঠাইৰ পৰা কিন্তু আহি উপস্থিত হৈছে আৰু এইখিনি মুহূৰ্তত এক নান্দনিক দৃশ্য পৰিলক্ষিত হৈছে। যি দেখা নাই, যি লোকে নিজৰ চকুৰে দেখা নাই, তেওঁলোকে নিশ্চয় এয়া এটা তেওঁলোকে হয়তো মিছ কৰিব। এয়া অতি ধুনীয়া, অতি নান্দনিক দৃশ্য, এক স্বৰ্গৰ দৰে পৰিণত হৈছে আৰু ইয়াতে যি কুম্ভৰ যি আচলতে মাহাত্য যিখিনি আছে, যে সমুদ্ৰ মন্থন হৈছিলে বা শিৱৰ যে অমৃত ইয়াতে পৰিছিলে, এই অমৃত লাভৰ আশাত ইয়াতে ভকত ৰাইজৰ ভিৰ আমি দেখিবলৈ পাইছো। পুনৰ কৈছো এয়া প্ৰয়াগৰাজৰ যি এৰেল ঘাটৰ পৰা আমি এই দৃশ্য দেখুৱাই আহিছো। গতিকে এই দৃশ্য কিন্তু কাহিলীপুৰৰ পৰা এনেদৰে দৃশ্য গোটেই নিশা চলি আছিলে। যোৱাকালি ৰাতি মংগলবাৰে ৰাতি 7:30 মানত অমাৱস্যা আৰম্ভ হৈছিলে আৰু যিহেতু মৌনী অমাৱস্যা যি 6টা স্নান আছে ইয়াৰ মাজত অতি গুৰুত্বপূৰ্ণ স্নান যাৰ বাবে এই দিনটোত উপস্থিত হোৱাৰ বাবে আজি 3-4 দিনৰ পৰা কিন্তু ৰাইজ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে আৰু সকলে সুকলমে ইয়াতে গা ধুই আছে। ইমান লোকৰ সমাগম কিন্তু ক'ব লাগিব যেন লগতে উত্তৰ প্ৰদেশ চৰকাৰকো নিশ্চয়কৈ অৰিহণা দিব লাগিব, কিয়নো তেওঁলোকে যি ব্যৱস্থা কৰিছে ইমান সংখ্যক মানুহ ঠায়ে যদিও কিছু অসুবিধা হৈছে, বহু লোক 10 কিলোমিটাৰ 12 কিলোমিটাৰ খোজকাঢ়িব লগা হয়, কিন্তু খোজকাঢ়ি আহিব লাগে, কিন্তু ইয়াৰ বাহিৰে উপায় নাই। যদি গাড়ী চলিব দিয়ে মানুহ আহিব নোৱাৰিব। গতিকে যি ব্যৱস্থা কৰিছে যে প্ৰয়াগৰাজৰ বিভিন্ন যে পথসমূহ আছে প্ৰায় বন্ধ ৰখা হৈছে, বিশেষকৈ আজিৰ দিনত কোনেও গাড়ী লৈ আহিব নোৱাৰে। বহু ঠাই 10-12 কিলোমিটাৰ, 5 কিলোমিটাৰ, 6 কিলোমিটাৰ এনেদৰে খোজকাঢ়ি আহিব লগা হৈছে, কিন্তু ভকত ৰাইজৰ যে আকুল বাসনা এয়া কিন্তু পৰিপূৰ্ণ হৈ আছে। ইয়াতে আহি পৌঁছি তেওঁলোকে পুণ্য অৰ্জনৰ বাবে ইয়াতে থিয় হৈছে আৰু তেওঁলোকে যে আমি দেখিবলৈ পাইছো যেন কেনেদৰে যেন প্ৰয়াগৰাজৰ এই আৰেল ঘাটত লোকাৰণ্য হৈ পৰিছে। কেইবা কোটি লোক, লক্ষাধিক নহয় কেইবা কোটি লোক ইয়াতে ভকত ৰাইজ উপস্থিত হৈছে। ইয়াত নিশ্চয়কৈ যেন সনাতনী ধৰ্মাৱলম্বীসকলৰ বাবে এক বিশাল মেলা, যুগ যুগান্তৰ পৰা যেন কুম্ভ মেলা চলি আহিছে। কুম্ভ মেলাৰ এক বিশেষ মাহাত্য আছে। কুম্ভ মেলাত সদায় যেন কেইবা কোটি লোক সমাগম হয় আৰু এইবাৰৰ যি দৃশ্য দেখা গৈছে, বিশেষকৈ আজি যি মৌন অমাৱস্যাৰ দিনা কিন্তু কেইবা কোটি অতিক্ৰম কৰিছে। কিমান কোটি সঠিক হিচাপ নাই, কোনোবাই 10 কোটি কৈ আছে, কোনোবাই 20 কোটি কৈ আছে, কিন্তু এই যে ঘাট, এই ঘাটৰ যে পৰিসৰ প্ৰায় 15 কিলোমিটাৰ পৰিসৰ, এই ঘাটৰ সকলো ঘাটত এনেদৰে যেন ব্যাপক ভিৰ পৰিলক্ষিত হৈছে আৰু এনেদৰে
ৰাইজে পুণ্য অৰ্জনৰ বাবে তেওঁলোকে হেতাৰ ওপৰত লগাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।